নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছো। আজি মই লৈ আহিছোঁ দশম শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড ইতিহাসৰ প্ৰথমটো অধ্যায়। পাঠটোৰ নাম হ'ল বংগ বিভাজন 1905 চনৰ পৰা 1911 চন আৰু স্বদেশী আন্দোলন। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা। মই ইয়াত পাঠভিত্তিক গোটেইখিনি কুৱেশ্যন লৈ আহিছোঁ। মোৰ প্ৰথমটো ভিডিঅ' দিয়া আছে আৰু মই দুটা পাৰ্টত ভিডিঅ' বনাই দিছোঁ MCQ টাইপবিলাকৰ। ইয়াতে মই 50টা মান MCQ লৈ আহিছোঁ, তোমালোকে চাই ল'বা। কুৱেশ্যনবিলাক তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব মেট্ৰিকৰ কাৰণে। ইয়াৰ পৰা কমন পৰিব তোমালোকৰ। 1 নম্বৰত দিয়া আছে আমাৰ বংগভংগ কেতিয়া হৈছিল। ইয়াৰ উত্তৰ দিয়া আছে 1905 চনত। মানে বংগভংগ আমাৰ কিমান চনত হৈছিল? 1905 চনত হৈছিল। 2 নম্বৰত দিয়া আছে বংগভংগ বাতিল কেতিয়া হৈছিল। এইটো হ'ব 1911 চনত। 3 নম্বৰত দিয়া আছে আমাৰ বংগভংগৰ সময়ৰ ভাইচৰাই কোন আছিল। এইটো খুবেই ইম্পৰ্টেণ্ট। বংগভংগৰ সময়ত ভাইচৰাই কোন আছিল? আমাৰ লৰ্ড কাৰ্জন। ছাত্ৰ ছাত্ৰীসকলে এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে পঢ়ি ল'বা। 4 নম্বৰত দিয়া আছে স্বদেশী আন্দোলনৰ উদ্দেশ্য কি আছিল। আমাৰ যে স্বদেশী আন্দোলন হৈছিল এইটো উদ্দেশ্য কি আছিল? ব্ৰিটিছ সামগ্ৰী বয়কট আৰু দেশীয় সামগ্ৰীৰ ব্যৱহাৰ। তাৰপিছত 5 নম্বৰত দিয়া আছে স্বদেশী আন্দোলনৰ দুজন নেতাৰ নাম লিখা। বিপিন চন্দ্ৰ পাল আৰু বাল গংগাধৰ তিলক। ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে খুবেই ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কাৰণে। তাৰপিছত 6 নম্বৰত দিয়া আছে স্বদেশী আন্দোলনৰ সময়ত ৰচিত এজন কবিৰ নাম। এইটোও খুবেই ইম্পৰ্টেণ্ট, ৰবীন্দ্ৰনাথ ঠাকুৰ। তাৰপিছত 7 নম্বৰত দিয়া আছে জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল। এইটোও খুবেই ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকল ইয়াত থকা গোটেইখিনি কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকৰ নট অনলি মেট্ৰিক পৰীক্ষা, তোমালোকে মেট্ৰিক পাছ কৰাৰ পিছত যদি আছাম পুলিচ আৰু কিবা ADRE এক্সাম দিব বিচাৰা সেইবিলাকৰ কাৰণে তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হ'ব। আছাম পাৰ্টৰ গোটেইখিনি কুৱেশ্যন ইয়াত দিয়া আছে আৰু ইণ্ডিয়ান জিকেও দিয়া আছে কিছুমান, তোমালোকে ভালকৈ চাই ল'বা। 8 নম্বৰত দিয়া আছে জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ দায়িত্বশীল কোন আছিল। ইয়াৰ এনচাৰটো হ'ব জেনেৰেল ডায়াৰ। এইটোও খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত 9 নম্বৰত দিয়া আছে ৰাওলাট আইন কেতিয়া পাছ হৈছিল। এইটোও খুবেই ইম্পৰ্টেণ্ট 1919 চনত। 10 নম্বৰত দিয়া আছে অসহযোগ আন্দোলনৰ কেতিয়া আৰম্ভ হৈছিল। এইটো অসহযোগ আন্দোলন আমাৰ 1920 চনত আৰম্ভ হৈছিল। তাৰপিছত 11 নম্বৰত দিয়া আছে অসহযোগ আন্দোলনৰ নেতা কোন আছিল। অসহযোগ আন্দোলনৰ নেতা আমি সকলোৱে গম পাওঁ, মহাত্মা গান্ধী। তাৰপিছত খিলাফত আন্দোলনৰ নেতা কোন আছিল। খিলাফত আন্দোলনৰ নেতা আছিল আলী ভায়দয়ে খিলাফত আন্দোলনৰ নেতা আছিল। তাৰপিছত 13 নম্বৰত দিয়া আছে লবণ সত্যাগ্ৰহ কেতিয়া আৰম্ভ হৈছিল। ইয়াৰ এনচাৰ হ'ব 1930 চনত। 14 নম্বৰত দিয়া আছে লবণ সত্যাগ্ৰহৰ নেতৃত্ব কোনে দিছিল। ইয়াৰ এনচাৰটো হ'ব মহাত্মা গান্ধী। এইটো খুবেই ইম্পৰ্টেণ্ট। লবণ সত্যাগ্ৰহৰ নেতৃত্ব কোনে দিছিল? মহাত্মা গান্ধী দিছিল। তোমালোকে চাই ল'বা। তাৰপিছত 15 নম্বৰত দিয়া আছে লবণ সত্যাগ্ৰহ ক'ত আৰম্ভ হৈছিল। ইয়াৰ উত্তৰটো হ'ব দাণ্ডি। 16 নম্বৰত দিয়া আছে কোৱাইট ইণ্ডিয়া আন্দোলন কেতিয়া আৰম্ভ হৈছিল। এইটো খুবেই ইম্পৰ্টেণ্ট 1942 চনত। এইটো খুবেই ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কাৰণে, তোমালোকে চাই ল'বা। তাৰপিছত কোৱাইট ইণ্ডিয়া আন্দোলনৰ শ্লোগান কি আছিল। ডু অৰ ডাই। এই ডু অৰ ডাই শ্লোগানটো মহাত্মা গান্ধী দিছিল, MK গান্ধীয়ে দিছিল। তোমালোকে চাই ল'বা, মুখস্থ কৰি ল'বা। তাৰপিছত কোৱাইট ইণ্ডিয়া আন্দোলনৰ সময়ত অসমৰ নেতা কোন আছিল। গোপীনাথ বৰদলৈ। এইটোও খুবেই ইম্পৰ্টেণ্ট। ছাত্ৰ ছাত্ৰীসকল কোৱাইট ইণ্ডিয়া মানে ভাৰত ত্যাগ আন্দোলন। তোমালোকে জানাই ভাৰত ত্যাগ আন্দোলন কোনে দিছিল। তাৰপিছত 19 নম্বৰত দিয়া আছে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ কেতিয়া স্থাপিত হৈছিল। এইটোও খুবেই ইম্পৰ্টেণ্ট। আমাৰ যে ৰাষ্ট্ৰীয় কংগ্ৰেছ দলটো আছে এই দলটো কেতিয়া স্থাপিত হৈছিল। 1885 চনত। 20 নম্বৰত দিয়া আছে কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল। কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল ৰমেশ চন্দ্ৰ বেনাৰ্জী। তাৰপিছত 21 নম্বৰত দিয়া আছে আমাৰ চৰমপন্থী
কংগ্ৰেছৰ নেতা লিখা এইটো হ'ব বাল গংগাধৰ তিলক 22 নম্বৰত দিয়া আছে মধ্যপন্থী কংগ্ৰেছৰ নেতা নাম লিখা গোপাল কৃষ্ণ গোখলে তাৰ পিছত পূৰ্ণ স্বৰাজৰ লক্ষ্য কেতিয়া গ্ৰহণ কৰা হৈছিল ইয়াৰ আনসাৰটো হ'ব 1929 চনত পূৰ্ণ স্বৰাজ মানে আমাৰ ভাৰত সম্পূৰ্ণলৈ স্বাধীনভাৱে হেতুৰ কেতিয়া হৈছিল 1929 চনত 24 নম্বৰত দিয়া আছে ভাৰত স্বাধীন কেতিয়া হৈছিল আমাৰ ভাৰতখন কেতিয়া স্বাধীন হৈছিল 15 আগষ্টত 1947 চনত আৰু পাকিস্তান 14 আগষ্ট AUG 1947 চনত তাৰ পিছত 25 নম্বৰত দিয়া আছে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু তাৰ পিছত 26 নম্বৰত দিয়া আছে ভাৰতৰ সংবিধান কেতিয়া গৃহীত হৈছিল এইটো খুবেই ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে আমাৰ যে সংবিধানখন আছে এইটো কেতিয়া বলবৎ হৈছিল মানে লাগু হৈছিল 26 নৱেম্বৰ 1949 27 নম্বৰত দিয়া আছে সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল 26 জানুৱাৰী 1950 চনত তাৰ পিছত 24 নম্বৰত দিয়া আছে সংবিধান খচৰা সমিতিৰ সভাপতি কোন আছিল এটো খুবেই ইম্পৰ্টেন্ট খচৰা সমিতিৰ সভাপতি আমাৰ সংবিধানখনত কিছুমান কমিটি বনাইছিল এইবিলাকৰ সভাপতি কোন কোন আছিল ইয়াতে কৈছে এটা ডক্টৰ বি.আৰ. আম্বেদকাৰে আমাৰ খচৰা সমিতিৰ সভাপতি আছিল আৰু এওঁই আমাৰ সংবিধানখন লিখিছিল এটো খুবেই ইম্পৰ্টেন্ট বি.আৰ. আম্বেদকাৰ তোমালোকে মনে ৰাখিবা বি.আৰ. আম্বেদকাৰ তাৰ পিছত 29 নম্বৰত দিয়া আছে সংবিধানত কিমান মৌলিক অধিকাৰ আছে আমাৰ 6টা মৌলিক অধিকাৰ আছে আগতে 7টা আছিল এতিয়া এটা কাটি দিছে এটো খুবেই ইম্পৰ্টেন্ট তোমালোকে চাই লবা 30 নম্বৰত দিয়া আছে সংবিধানত ভাৰতক কেনেকুৱা দেশ বুলি বৰ্ণনা কৰা হৈছে ইয়াৰ উত্তৰত দিয়া আছে আমাৰ গণতান্ত্ৰিক সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ গণৰাজ্য তাৰ পিছত 31 নম্বৰত দিয়া আছে ভাৰতৰ সংসদৰ দুটা সদন কি এটো খুবেই ইম্পৰ্টেন্ট আমাৰ পাৰ্লিয়ামেন্টৰ মানে সংসদৰ দুটা যে সদন আছে দুটা ভাগ আছে তাৰে এটা ভাগ হল লোকসভা আৰু আনটো হল ৰাজ্যসভা এটো খুবেই ইম্পৰ্টেন্ট তোমালোকে চাই লবা তাৰ পিছত 32 নম্বৰত দিয়া আছে লোকসভাৰ সদস্যৰ মেয়াদকাল কিমান মানে লোকসভাৰ সদস্যৰ কাৰ্যকাল কিমান বছৰ 5 বছৰৰ তাৰ পিছত 33 নম্বৰত দিয়া আছে আমাৰ ৰাজ্যসভাৰ সদস্যৰ মেয়াদকাল কিমান বছৰ এটো খুবেই ইম্পৰ্টেন্ট তোমালোকৰ লোকসভা ৰাজ্যসভাৰ কাৰ্যকাল কিমান এই সদস্যবিলাকৰ ৰাজ্যসভাৰ হল 6 ইয়াৰ্স আৰু লোকসভাৰ হল 5 ইয়াৰ্স তোমালোকে চাই লবা লোকসভাত এমপি বিলাকে বহে যিবিলাকে আমাৰ নিৰ্বাচন কৰি পঠাও যে এমপি এবিলাকে সেই সকল ব্যক্তিয়ে লোকসভাত বহে তোমালোকে জানাই তাৰ পিছত 34 নম্বৰত দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনে নিৰ্বাচিত কৰে নিৰ্বাচনী মহাবিদ্যালয়ে তাৰ পিছত 35 নম্বৰত দিয়া আছে ৰাষ্ট্ৰপতিয়ে নিজৰ পদ কিমান বছৰ থাকিব পাৰে এটো খুবেই ইম্পৰ্টেন্ট ৰাষ্ট্ৰপতিয়ে নিজৰ পদত কিমান বছৰ চাকৰি কৰি থাকিব পাৰে এটো 5 ইয়াৰ্স তাৰ পিছত আছে আমাৰ 36 নম্বৰত দিয়া আছে লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা কিমান এটা আছে 552 37 নম্বৰত দিয়া আছে ভোটাধিকাৰৰ বয়স কিমান আমাৰ যে ভোট দিও এই ভোট দিয়াৰ আমাৰ কিমান বয়স হ'ব লাগিব ইয়াতে আছে আমাৰ 18 বছৰ আগতে 22 বছৰ আছিল তাৰ পিছত এটো কমাই কেনে 18 বছৰ কৰিছে তাৰ পিছত 38 নম্বৰ দিয়া আছে মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি কৰে এটো আমাৰ মুখ্য নিৰ্বাচন মানে আমাৰ যে চিফ ইলেকশন কমিশন আছে আমি সকলে গম পাও চিফ ইলেকশন যিয়ে ইলেকশনৰ গোটেইখিনি কাম দায়িত্ব লয় চিফ ইলেকশন কমিশন তাক কোনে নিযুক্তি কৰে আমাৰ ৰাষ্ট্ৰপতিয়ে
তাৰপিছত 39 নম্বৰত দিয়া আছে ৰাজ্যপালে কোনে নিযুক্তি কৰে। ৰাজ্যপালক নিযুক্তি কৰে আমাৰ ৰাষ্ট্ৰপতিয়ে। 40 নম্বৰত দিয়া আছে ৰাজ্যপালৰ ম্যাদকাল কিমান। আমাৰ ৰাজ্যপালৰ কাৰ্যকাল হ'ল 5 বছৰ। তাৰপিছত মুখ্যমন্ত্ৰী কিয় নিযুক্তি হয়। বিধানসভাত সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়। আমি জানো যে মুখ্যমন্ত্ৰী কেনেকৈ নিৰ্বাচিত হয়। আমি যে আমাৰ যে MLA ইলেকশ্যন হয়, এই MLA ইলেকশ্যনত যিটো পাৰ্টিয়ে বেছি জয়লাভ কৰে, মানে বেছি MLA থাকে, সেই পাৰ্টিৰ পৰা এজনে মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি হয়। এইটো আমাৰ ইণ্ডিয়াত প্ৰত্যেকটো ষ্টেটতে মানে ৰাজ্যত এনেকুৱা প্ৰচেছ। তাৰপিছত 42 নম্বৰত দিয়া আছে পঞ্চায়তী ৰাজ ব্যৱস্থা সংবিধানত কোন বছৰত সন্নিৱিষ্ট হয়। আমাৰ যে পঞ্চায়ত ব্যৱস্থা আছে, আমি যেনেকৈ চাওঁ পঞ্চায়ত চিনেমা, ঠিক তেনেদৰে আমাৰ পঞ্চায়ত ব্যৱস্থা আছে, এইটো 1992 চনত হৈছিল। তাৰপিছত 43 নম্বৰত দিয়া আছে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ 3টা স্তৰ কি। তো এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ 1 মাৰ্কৰ কাৰণে। গাঁও পঞ্চায়ত, পঞ্চায়ত সমিতি আৰু জিলা পৰিষদ। 44 নম্বৰত দিয়া আছে ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি কৰে। আমাৰ ভাৰতৰ যে সুপ্ৰিম কোৰ্ট আছে, এই সুপ্ৰিম কোৰ্টৰ যিজন মুখ্য আছে জাজ, ন্যায়াধীশ, এই ন্যায়াধীশক মানে কোনে এপইণ্ট কৰে, মানে এপইণ্ট তোমালোকে বুজি পোৱা, নিযুক্তি কৰে যে আমাৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি কৰে। তাৰপিছত 45 নম্বৰত দিয়া আছে সংবিধানৰ প্ৰস্তাৱনা কি, কিয় সংবিধানৰ আত্মা বুলি কোৱা হয়। আমাৰ সংবিধানত যে প্ৰস্তাৱনা আছে, মানে যেনেকুৱা তোমালোকৰ কিতাপৰ প্ৰথম এটা যে কি থাকে সূচীপত্ৰ বা তাৰ আগতে কিবা লিখা থাকে যে এই কিতাপত কি আছে নাই, ঠিক তেনেদৰে আমাৰ সংবিধানতো এটা ফাৰ্ষ্ট পেজ আছে, তাক প্ৰস্তাৱনা বুলি কয় আৰু ইংৰাজীত সেইটোক প্ৰিয়াম্বেল বুলি কয়। এই প্ৰিয়াম্বেলটোৱে মানে প্ৰস্তাৱনাটোৱে সংবিধানৰ আত্মা বুলি কিয় কোৱা হয়। ইয়াত সংবিধানৰ লক্ষ্য উদ্দেশ্য উল্লেখ আছে। এই প্ৰস্তাৱনাটোত সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য উল্লেখ আছে কাৰণে প্ৰস্তাৱনাটোক সংবিধানৰ আত্মা বুলি কয়। 46 নম্বৰত দিয়া আছে ৰাজনৈতিক দল মানে কি। আমি জানো ৰাজনৈতিক দল মানে কি, জনগণৰ ৰাজনৈতিক মতামত প্ৰতিনিধিত্ব কৰা সংগঠন। 47 নম্বৰত দিয়া আছে ভাৰতৰ 2টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল লিখা। কংগ্ৰেছ, তাৰপিছত ভাৰতীয় জনতা পাৰ্টি। 48 নম্বৰত দিয়া আছে ভাৰতৰ মুখ্য নিৰ্বাচন কমিশ্যন ক'ত আছে। এনচাৰটো হ'ব ইয়াৰ নতুন দিল্লীত। 49 নম্বৰত দিয়া আছে ভাৰতৰ সংবিধানক কিয় বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান বুলি কোৱা হয়। ইয়াৰ উত্তৰটো হ'ব ইয়াৰ কাৰণ ইয়াত অতি অধিক ধাৰা আৰু বিধান আছে। 50 নম্বৰত দিয়া আছে ভাৰতৰ ৰাজধানী কোন, মানে ভাৰতৰ ৰাজধানী ক'ত, কোনটো নহয় এইটো ক'ত হ'ব। ইয়াৰ এনচাৰটো হ'ব নতুন দিল্লী। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ কাৰণে 51 নম্বৰৰ পৰা বেলেগ এটা ভিডিঅ' লৈ আহিম, তোমালোকে মোৰ চেনেলটোত গৈ কিনে পাই যাবা। ধন্যবাদ।